বিজেপিয়ে আমাক চাওক কিমান অসন্মানী কৰি আছে, কিমান অসন্মানী কৰি আছে মুছলমানক। এতিয়া নিউজত ডেইলি কৈ আছে হেমন্তই কামি হাৰা বোলা ভাঙিব। কামি হাৰা মুছলমানৰ ই কি চাইছে? একবাৰ যদি মুছলমান জাগি যায় তেনেহ'লে তাৰ কামি হাৰা লৈ গম নাপায়। আমিতো জুবিনদাৰ ন্যায় বিচাৰি আমি ওলোৱা নাই এতিয়াও। যেতিয়া আমাৰ মুছলমান মানুহ ওলাই যাব হেমন্তৰ ঘৰ বাৰী ক'ত আছে ক'ত ঠিকানা নোহোৱা হৈ যাব। এইটো একদম সত্য কথা আমি কৈ দিছোঁ। আমাৰ মুছলমান মানুহ পূৰা চাই আছে। দৰকাৰ হ'লে ইলেকশ্যন বন্ধ হৈ যাব, কিন্তু জুবিনৰ ন্যায় লাগিব। জুবিনৰ ন্যায় আমি চাওঁ, খুজি আছোঁ, আগে পিছে লাগিবই, কিন্তু জুবিনদাৰ ন্যায় আমাৰ লাগিবই। আচ্ছা, বিজেপিয়ে অসন্মান কৰি আছে কাক? মুছলিম বিলাকক। তই মুছলিম নেকি? মই তোক কিন্তু গেদা মিয়া বুলি ভাবিছিলোঁ। মানে যিহেতু প্ৰুফ কৰি দিছ তই যে বিজেপিয়ে কৈছে যে কামিহাৰা ভাঙিম, যিবিলাকে মানে অবৈধভাৱে চৰকাৰী মাটিত দখল কৰি আছে সেইবিলাকৰ কথাহে কৈছিলে। আমাৰ মুছলমান বুলি কিয় কৈছ? মুছলমান মানে হ'লে আমাৰ খিলঞ্জীয়া ল'ৰাবিলাক। তো আমাৰ খিলঞ্জীয়া মানুহখিনিকতো কোৱা নাই। যোনবিলাকে অবৈধভাৱে বা মানে আমাৰ অসমত অবৈধভাৱে চৰকাৰী মাটিত দখল কৰি পেলাই আছে সেইবিলাকে কৈছে যে কামিহাৰা ভাঙি দিম বাকী 5 বছৰত। কিন্তু তই নিজকে নিজে মানে বাংলাদেশী বুলি মানি লৈছ। তই বাংলাদেশী হয়, সেইকাৰণে আহি পেলাই মানে তহঁতৰ মানে পকৰত ইমান জ্বলিছে, সেইকাৰণে তই আহি পেলাই কৈ আছ বাংলাদেশী বুলি। মানে প্ৰুফ হৈ গ'ল। ইয়াক অতি সোনকালে ধৰি ৰঙা ঘৰৰ আলহী কৰাব লাগে, কাৰণ নিজকে নিজে মানি লৈছে বাংলাদেশী বুলি। কাৰণ বিজেপি চৰকাৰৰ মানে বেলেগ কাম নাই নেকি আৰু? কৈ আছে কি যে বিজেপি চৰকাৰে বোলে আমাক বোলে অসন্মান কৰিছে। ভগৱান, এতিয়া কি একচুৱেলি কি সন্মানটো কি দিব লাগে তহঁতক? মানে মিয়া গেদাবিলাকক কি সন্মান দিব লাগে বিজেপিয়ে? চুৰ ডকাইতি কৰা সন্মান, ৰেপ কৰা সন্মান, ধৰ্ষণ কৰা সন্মান, তাৰপিছত মাৰ্ডাৰ কৰা সন্মান, নে হত্যা কৰা সন্মান, নে লাভ জিহাদ কৰা সন্মান? কোনটো সন্মান দিব লাগে তহঁতক অকণমান কচোন। চালা ইমানেই গাত লাগিছে তহঁতৰ। আৰু ৰাজ্য এখনৰ CM হওক হেমন্ত কৰি কিনে কথা কওঁ। যেতিয়া হেমন্তৰ এইটো টেমাটো গৰম উঠিব 2.0 2.0 যেতিয়া ষ্টাৰ্ট হ'ব তাৰপিছত গম পাবি। এনেকৈ JCB দি এনেকৈ উঠাই দিব বেটা। তোৰ ওচৰত যেইকেইটা আছে সেইকেইটাতো পলাবই। তই ক'ত পলাই কিনে পটং দিয় ঠিক নাই, গম পাইছ? কালিলৈকে আৰু এইটো যেতিয়া নিউজটো ভাইৰেল হ'ব তেতিয়া আৰু পিছে আজিও দেখা পালোঁ কোনোবা মিয়া এটাই বোলে মানে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বোলে কিবা বোলে ভিডিঅ' বনাইছিলে। তাৰপিছত ই ৰঙা ঘৰৰ আলহী হ'ল। যোৱাকালি বনাইছিলে ভিডিঅ'টো, আজি ৰঙা ঘৰৰ আলহী হ'ল। গতিকে বেছি টাইম নাই আৰু তহঁতৰ, গম পাইছনে? সমন চাফা হৈ যাব। বেকাৰ কিয় নিজকে নিজে বাংলাদেশী বুলি প্ৰুভ কৰিছ? শান্তিমতে থাক না ভাই, ক'ৰবাত কোনা এটাত লুকাই থাক তহঁত, গম পাইছ নে নাই? মাটিৰ পত্তা নাই, মাটি নাই তহঁতৰ, একো নিজস্ব বোলা একো বস্তু নাই। কিয় বেকাৰ চৰকাৰৰ হাল্লা কৰি দিছ? চৰকাৰৰ খাবি, চৰকাৰৰ লবি, পেনকে বাচ্চা জন্ম দিবি চৰকাৰৰ ওপৰত, চাউল খাবি চৰকাৰৰ, বাচ্চাক পঢ়াবি চৰকাৰী স্কুলত, তাৰপিছত বেমাৰ আজাৰ হ'লে যাবি চৰকাৰী হস্পিটেলত। চাল্লা তাৰপিছত আকৌ চৰকাৰখনকে গালি পাৰিবি। বিজেপি চৰকাৰ থাত চাল্লা গেদা।